হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 প্ৰাইভেট স্কুল জব ভেকেঞ্চি নিউ প্ৰাইভেট জব। তো প্ৰাইভেট স্কুলৰ পোষ্ট বহুতে বিচাৰি থাকে। এতিয়া প্ৰাইভেট পোষ্টৰ যিসকলে বিচাৰি আছে প্ৰাইভেট স্কুলত জব, তো তেনেকুৱা কেইটামান ভাল ভাল পোষ্ট লৈ আহিছোঁ। আপোনালোকে যদি এই প্ৰাইভেট স্কুলকেইখনত এই জব কেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে, তো যিসকল আগ্ৰহী হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা। তো প্ৰথমৰ পোষ্টটো মুকলি কৰিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা ডেপুটি ৰিলেশ্যনশ্বিপ মেনেজাৰৰ বিভাগত মাইক্ৰ' মৰ্টগেজৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনালোকে এই পোষ্টটো কৰিব লাগিব। এলিজিবিলিটি এনি গ্ৰেজুৱেট ফ্ৰেচাৰ এলিজিবল। তো যিসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু যোনসকল ফ্ৰেচাৰ কেণ্ডিডেট তেওঁলোকেও এলিজিবল হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। দিছ ইজ ফিল্ড চেলছ ৰোল। তো আপোনালোকেতো ফিল্ডত ঘূৰা পকা কৰিব লাগিব, ফিল্ড চেলছ জব হয়। জব লোকেশ্যন অসমৰ শিলচৰত মুকলি কৰিছে। বিহাৰত বহুকেইটা লোকেশ্যনত এই পোষ্টটো মুকলি কৰা হৈছে। তাৰপিছতে ৱেষ্ট বেংগলতো বহুকেইটা লোকেশ্যনত মুকলি কৰিছে। তো আপোনালোকে লোকেশ্যনসমূহ চাই ল'ব। আপোনালোকে যোনটো লোকেশ্যনত এই পোষ্টটো কৰিব বিচাৰে সেই অনুযায়ী আপোনালোকে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি দিব, আৰু ছাবজেক্ট লাইনত আপোনালোকৰ লোকেশ্যনটো মেনশ্যন কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 6 মাৰ্চলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰিছে গুৱাহাটী উলুবাৰী ফালৰ পৰা NK ইঞ্জিনিয়াৰিঙত। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BE BTech ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বিচৰা হৈছে। লগতে 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থকা সকলে প্ৰিভেট পাই যাব। তো যোনসকলৰ প্ৰজেক্ট প্লেনিং মাৰ্কেটিং এইখিনিৰ ওপৰত 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ আছে বা তাতকৈ অধিক এক্সপিৰিয়েঞ্চ আছে, তো সেইসকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকে প্ৰিভেট পাই যাব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে হিউমেন ৰিচাৰ্চৰ কাৰণে পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে MBA ইন HR পাৰ্চনেল মেনেজমেণ্ট বিচৰা হৈছে। লগতে 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লেবাৰ লছ ষ্টেটুটৰী কমপ্লেইন্স PF ESIC বোনাছ। তো এইখিনিৰ ওপৰত আপোনালোকৰ 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তাৰপিছতে একাউণ্টেণ্টৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ কাৰণে MCom আৰু BCom কৰা কেণ্ডিডেট বিচাৰিছে। যিসকলে একাউণ্টিঙৰ ওপৰত MCom বা BCom কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। মিনিমাম 2 পৰা 3 বছৰ যোনসকলৰ কনষ্ট্ৰাকশ্যন কোম্পানীৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাই যাব। তো পোষ্টটোৰ কাৰণে মিনিমাম 2 পৰা 3 বছৰ কনষ্ট্ৰাকশ্যন কোম্পানীৰ ওপৰতো এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছতে পোষ্ট আছে ছাইট ইঞ্জিনিয়াৰ কাৰণে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BE BTech ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে। লগতে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা সকলক প্ৰিভেট দিয়া হ'ব। তাৰপিছতে ষ্ট'ৰ কিপাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। তাৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। লগতে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ষ্ট'ৰ কিপিং কনষ্ট্ৰাকশ্যন কোম্পানী অট'মোবাইল ৱৰ্কশ্বপৰ ওপৰত, আৰু নলেজ বিচৰা হৈছে MS Word Excelৰ ওপৰত মেণ্ডেটৰী। তো নলেজ বিচৰা হৈছে MS Word আৰু Excelৰ ওপৰত। এই দুইটা ওপৰতে নলেজ থকাটো বাধ্যতামূলক। ইয়াৰ লগতে কমন ৰিকুৱাৰমেণ্ট গোটেইকেইটাৰ কাৰণে গোটেই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ কমন নলেজ থাকিব লাগিব কম্পিউটাৰ আৰু ফ্লুৱেঞ্চি ইংলিছ আৰু হিন্দী। তো এই দুইটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। লগতে কম্পিউটাৰৰ ওপৰত সম্পূৰ্ণ নলেজ থাকিব লাগিব।
তো পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে দুটাকৈ মেইল দিয়া হৈছে যিকোনো এটা মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলটোত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ 036124688846 আনটো হৈছে 8011733983 এই নম্বৰ কেইটাত যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 6 মাৰ্চলৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বিমল একাডেমি ফালৰ পৰা CBSE এফিলিয়েটেড জখলাবন্ধা নগাঁও ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে তো নগাঁও জখলাবন্ধাত থকা বিমল একাডেমি ফালৰ পৰা CBSE এফিলিয়েটৰ আন্ডাৰত এই পোষ্টকেইটা মুকলি কৰা হৈছে টিচিং এণ্ড আদাৰ পোষ্ট মুকলি কৰিছে তো শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচাৰিছে TGT টিচাৰ বিচাৰিছে আৰু PRT টিচাৰ বিচৰা হৈছে তো শিক্ষকৰ বিভাগত তিনিটাকৈ পোষ্ট মুকলি কৰিছে ইয়াতে সাবজেক্টসমূহ দিয়া হৈছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মেথমেটিক্স IP ইংলিছ ইকোনমিক্স সোশিয়োলজি পলিটিক্যাল সায়েন্স হিষ্টৰী জিওগ্ৰাফি আৰু সাইকোলজি তো এই সমূহ সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষাগত অৰ্হতা শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে এই সমূহ সাবজেক্ট পঢ়াব পৰাকৈ তো যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব তাৰ পিছতে PED বিভাগত পোষ্ট মুকলি কৰা হৈছে মেল ফিমেল দুইসকলে আবেদন কৰিব পাৰিব ইয়াতে সাবজেক্ট দিয়া হৈছে হিন্দী আসামিজ সায়েন্স কম্পিউটাৰ সায়েন্স সোশ্যাল সায়েন্স EVS মিউজিক আৰ্ট আৰু NTT তো এই সমূহ সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে এই পোষ্টৰ কাৰণে পুৰুষ আৰু মহিলা দুইসকলে আবেদন কৰিব পাৰিব কোৱালিফিকেশন এজ পাৰ CBSE নৰ্মছ CBSE আন্ডাৰত যি সমূহ কোৱালিফিকেশন লাগে সেই সমূহ আপোনালোকক জনাই দিয়া হ'ব যেতিয়া আপোনালোকে বায়োডাটাখন সেন্ড কৰিব স্যালাৰি নেগেটিবল পোষ্টকেইটা কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব এটো ইয়াতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি আপোনালোকে পাই যাব যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলটোত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লগতে দুটাকৈ WhatsApp নম্বৰ দিয়া হৈছে 8638149620 আনটো হৈছে 9957099700 এই নম্বৰ কেইটাত WhatsAppৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰিও পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 10 মাৰ্চলৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে বন্ধু বান্ধৱীসকল এই দেখতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে পাব্লিক স্কুল নকুল ৰঙিয়া ফালৰ পৰা তো এই পোষ্টটো মুকলি কৰিছে এখন পাব্লিক স্কুলৰ ফালৰ পৰা ৰঙিয়া এই স্কুলখনো CBSE এফিলিয়েটেড স্কুল হয় ইয়াতে টিচিং আৰু প্ৰি প্ৰাইমেৰী পজিশনৰ বিভাগত পোষ্ট মুকলি কৰিছে ইমিডিয়েট ৰিক্ৰুটমেন্ট প্ৰথমৰ পোষ্টটো মুকলি কৰিছে PRT অল সাবজেক্ট পঢ়াব পৰাকৈ PRT টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে তাৰ পিছতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে ইংলিছ মেথমেটিক্স বায়োলজি ফিজিক্স কেমিষ্ট্ৰি জিওগ্ৰাফি হিষ্টৰী সোশিয়োলজি এডুকেশন ইকোনমিক্স আৰু সাইকোলজি তো এই সমূহ সাবজেক্ট পঢ়াব পৰাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে তাৰ পিছতে পোষ্ট আছে TGT শিক্ষকৰ বিভাগত ইংলিছ মেথমেটিক্স সোশ্যাল সায়েন্স হিন্দী আৰু আসামিজ পঢ়াব পৰাকৈ তাৰ পিছতে আছে NTT বিভাগত পোষ্ট মুকলি কৰিছে মাষ্ট বি মন্টেছৰী 10 হ'ব লাগিব এই পোষ্টৰ কাৰণে লগতে যোনসকলে BEd ডিগ্ৰী হোল্ডাৰ তেওঁলোকে যদি এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰ দিয়া হ'ব স্যালাৰি ইয়াতে কিমান টকা দৰমহা দিয়া হ'ব সেটাতে মেনশন কৰা হোৱা নাই ডিজাৰ্ভিং ক্যান্ডিডেট জনৰ ওপৰত ডিজাৰ্ভ কৰিব কিমান টকা দৰমহা পাব লাগে তো আপোনালোকে যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা হাই খাপৰ বা আপোনালোকে যথেষ্টখিনি ভাল পঢ়া শুনা কৰি থৈছে বা পোষ্টটো ভালকে কৰে তো আপোনালোকৰ ওপৰত ডিজাৰ্ভ কৰি এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব পোষ্টকেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু
দুটাকৈ কণ্টেক্ট নম্বৰ দিয়া হৈছে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াত কৈ দিওঁ আৰু কিবা জানিব বিচাৰে 9864140188 আনটো হৈছে 9954575226 এই নম্বৰকেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াতে যোনটো মেইল দিয়া হৈছে যেতিয়া আপোনালোকে মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 7 মাৰ্চলৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোকে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ